বিশেষভাৱে সক্ষম লোকসকলক ভগৱানৰ অন্য এটা ৰূপ বুলি কোৱা হয়। তেওঁলোকক সমাজখনে সকলোৱে শ্ৰদ্ধা কৰে, মৰম কৰে আৰু যিমান পাৰে সিমান সামৰ্থ্যৰ অনুযায়ী সকলোৱে সহায় কৰে। স্ক্ৰীনত দেখাৰ এই বিশেষভাৱে সক্ষম যুৱকজনৰ নাম হৈছে মাধৱ দাস। মাধৱ দাস এজন সম্পূৰ্ণৰূপে দৃষ্টিহীন লোক। কিন্তু এইগৰাকী মাধৱ দাসে যি কাণ্ড কৰিলে সেই কাণ্ড এতিয়া সমগ্ৰ ৰাজ্যতে নহয় ভাৰতৰ বিভিন্ন প্ৰান্ততে খলকনি সৃষ্টি কৰিছে। আপুনি হয়তো ভুল নাযাব এনে ব্যক্তিসকলক দেখি, সকলোৱে ক্ষেত্ৰত কোৱা নাই, কিন্তু বৰ্তমান সময়ত এই মাধৱ দাসে যি কাণ্ড কৰিলে সেই কাণ্ড শুনিলে হয়তো আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। এই মাধৱ দাসে বিভিন্ন সময়ত ৰেলৱে ষ্টেচনত নাইবা বাছ ষ্টেচনত, বিভিন্ন বজাৰ, বিভিন্ন ঠাই, চহৰ নগৰত গান গাই দুটকামান ইনকম কৰি যেনে তেনে চলি আছে বুলি সকলোৱে হয়তো ভাবি আছিল, কিন্তু তেনে নহয়। ৰেলৰ ষ্টেচনে ষ্টেচনে, বাছৰ ষ্টেচনে ষ্টেচনে গান গাই ফুৰা দৃষ্টিহীন এই মাধৱ দাসে কৰিলে অতি জঘন্য কাণ্ড দুগৰাকী ছাত্ৰীৰ লগত। সৰস্বতী পূজাৰ দিনাই দুগৰাকী ছাত্ৰীক, গুৱাহাটী দুগৰাকী ছাত্ৰীক ফুচুলাই অপহৰণ কৰিলে। আপুনি হয়তো জানি আচৰিত হ'ব যে এইজন দৃষ্টিহীন মাধৱ দাসেই নাৰী দেহ ব্যৱসায় চক্ৰৰ লগত জড়িত হৈ আছে। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত 3জনক আটক কৰিছে। ইয়াৰে ভিতৰত মূল অভিযুক্ত মাধৱ দাসক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অপহৰণ হৈ থকা দুগৰাকী ছাত্ৰী বিস্ফোৰক মন্তব্য। ছাত্ৰী দুগৰাকী সম্পূৰ্ণকৈ স্পষ্টকৈ কৈছে কিদৰে তেওঁলোকক ফুচুলাই অপহৰণ কৰা হৈছিল আৰু কিদৰে নাৰীৰ দেহ ব্যৱসায় চক্ৰত বিক্ৰী কৰিবলৈ গৈ আছিল। সঁচাকৈ কোনে হয়তো ভাবিব পাৰে ভগৱানৰ অন্য এটা ৰূপ বিশেষভাৱে সক্ষম ব্যক্তিসকলক ভবা হয়, কিন্তু এইজন মাধৱ দাসে সকলো যেন নস্যাৎ কৰি পেলালে। ভগৱানৰ অন্য এটা ৰূপ হৈও এইজন ব্যক্তিয়ে দুগৰাকী যুৱতী অৰ্থাৎ দুগৰাকী ছাত্ৰীৰ জীৱন ধ্বংস কৰিবলৈ গৈ আছিল। এনে লোকসকলক কঠোৰতকৈ কঠোৰ শাস্তি দাবী উত্থাপন কৰিছে অসমবাসী ৰাইজে। আপোনালোকে কি ভাবে, কি ক'ব ইয়াৰ ওপৰত কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ। জয় অসম। আপোনালোকৰ দিনবোৰ শুভ হওক তাৰে কামনা কৰি এই ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লৈছোঁ। পুনৰ আপোনাৰ নতুন ভিডিঅ'ৰ সৈতে, নতুন খবৰ সৈতে চাই থাকিব শংকৰজিৎ ক্ৰিয়েশ্যন। ধন্যবাদ। জয় অসম।